শিৰোনামলৈ স্বাগতম ষ্টুডিঅ'ত মই পাপৰি স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছো কেনেকৈ পালে তেতিয়া মানুহে আৰটিআই আদি কৰিব পাৰিব সেইকাৰণে 20 লাখ পৰিয়ালৰ ঘৰৰ সন্মুখত আমি লগো লগোৱাম গতিকে সেই দিশৰ পৰা আমি ইয়াত লুকাই ল'ব পৰা কোনো ৰাস্তা নাই গতিকে যিসকল ইনএলিজিবল ব্যক্তিয়ে এই আঁচনিটোৰ সুবিধা লৈছে তেওঁলোকে মই আশা কৰিম যে স্বইচ্ছাই এই আঁচনিটোৰ পৰা তেওঁলোক আঁতৰি থাকিব কাৰণ আমি যোগ্যজনক দিব খুজিছো আৰু খুব ভাল আৰু প্ৰপাৰ সিলেকশন এটা কৰিব খুজিছো 22 নৱেম্বৰত প্ৰথমবাৰ 20 লাখ পৰিয়ালৰ বেংক একাউণ্টত প্ৰত্যেক মাহে ডিবিটি আৰম্ভ হ'ব গতিকে এইটো এটা আমাৰ খুব এটা সুন্দৰ দিন আৰু ইতিমধ্যে ইনফেক্ট আমাৰ 66% বেনিফিচিয়াৰী নাম বেংক একাউণ্টত আমাৰ আহি গ'ল আৰু আমি খুব আৰামত আমি কৰিব পাৰিম আপোনালোকে জানে যে মই বহুত দিন সভাই সমিতিয়ে কৈ আছিলোঁ যে মেডিকেল সিটৰ সংখ্যা অসমত অন্তত 1000 হ'ব লাগে এইবাৰ অসমত এমবিবিএছ সিট 1000 হ'ব আৰু অসমৰ দৰে ৰাজ্য এখনত 1000 মেডিকেল সিট ইট ইজ নট এ মেটাৰ অফ জোক মই যেতিয়া প্ৰবেবলি মই যেতিয়া প্ৰথম স্বাস্থ্য মন্ত্ৰী আছিল ইট ৱাজ 350 সো 1000ত আমি ভৰি দিলোগৈ আৰু তো 1 জানুৱাৰীত লখিমপুৰ মেডিকেল কলেজো হ'ব আৰু 100 বাঢ়িব অহা বছৰৰ পৰা সো ক্ৰমান্বয়ে বাঢ়ি গৈ থাকিব শেষত মই অকণমান এটা পলিটিক্যাল ঠিক নহয় অকণমান হাফ পলিটিক্যাল যোৱাকালি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ডাঙৰীয়াই কৈছে যে অসমৰ বাজেট ইমপ্লিমেণ্ট হোৱা নাই মই আশা কৰিম যে তেওঁৰ প্ৰতিনিধি দল এটাই কংগ্ৰেছ দলৰ প্ৰতিনিধি দল এটাই যদি মোক সাক্ষাৎ কৰে মই প্ৰত্যেক বছৰৰ বাজেট উলিয়াই এখনকৈ মই দেখুৱাই দিম যে কেনেকৈ 90% প্ৰতিশ্ৰুতি আমি ৰূপায়ণ কৰিছোঁ যোৱাকালি তেওঁ কৈছে যে ট্ৰেজাৰী এটাহে কৰিছে মোৰ সমষ্টিতে মই দুটা ট্ৰেজাৰী উদ্বোধন কৰিছোঁ আৰু মোৰ হাতে দিয়ে বেজেৰা বাইহাটাৰ চাৰিআলি শুৱালকুছি সৰ্থেবাৰী বৰপেটা ৰোড চাৰিটাটো ময়ে উদ্বোধন কৰিছোঁ আমি 27টা ট্ৰেজাৰী আমি উদ্বোধন কৰিছিলোঁ মই ঘোষণা কৰিছিলোঁ সো ফাৰ 20টা আমি আৰম্ভ কৰিছোঁ ৰিপুন বৰা ডাঙৰীয়াই যোৱাকালি কৈছে এটাহে কৰিছে গতিকে তেওঁৰ হাতত কোনো খবৰ নাই কাৰণ তেওঁলোক মাটিৰ পৰা বহুত দূৰত গতিকে ইমান আৰু মই এইটোলৈ ৰাজহুৱা বিতৰ্ক কৰিব কিয় খোজা নাই প্ৰত্যেকবাৰে বিধানসভাত বাজেটৰ পিছত মই এটা ষ্টেটমেণ্ট দিওঁ যে এইখিনি কাম আমি কৰিছোঁ তেতিয়াতো কোনো বিৰোধী পক্ষই প্ৰশ্ন নকৰে যে এইটো কৰা নাই বুলি তথাপিতো প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দল এটাই মোক সাক্ষাৎ কৰিলে বা তেওঁলোকে মোক মাতি পঠিয়ালে তেওঁলোকে যদি ইগোৰ কাৰণে আহিব নোখোজে মোক কোনোবা এজন বিধায়কৰ ঘৰত কংগ্ৰেছৰ অফিচত মই নাযাওঁ আৰু তেওঁলোকৰ যিকোনো এজন বিধায়কৰ ঘৰত যদি মোক মাতি পঠায় মই বিত্ত বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে গৈ এটাকৈ দেখুৱাই দিম যে যোৱা 5 বছৰত আমি কিমান ৰূপায়ণ কৰিলোঁ লগত তৰুণ গগৈ ডাঙৰীয়াৰ 5টা বছৰৰ বাজেটখন লৈ যাম আৰু তাত কিমান কৰা গ'ল সেইখিনিও তেখেতসকলক আমি দেখুৱাই থৈ আহিম গতিকে মোক সংবাদ মাধ্যমৰ জৰিয়তে ডেটটো দিলে হ'ব দেৱব্ৰত শইকীয়াৰ ঘৰত যাব লাগে ৰূপজ্যোতি কুৰ্মীৰ ঘৰত যাব লাগে ৰিপুন বৰাৰ ঘৰত যাব লাগে মই গুচি যাম কাৰণ সংবাদ মাধ্যমত এইটোলৈ 5 বছৰৰ বিতৰ্ক কৰিলে না মই স্পেচ পাম বা তেওঁ মোক স্পেচ দিব পাৰিব সেইটোতো স্পেচ পোৱাৰ কোনো সম্ভাৱনা নাই কিন্তু সৰু কম্পেশ্যনেট এপইণ্টমেণ্টলৈকে আনকি ৰিটেনশ্যন নোহোৱাকৈ দৰমহা পাব পৰা ঘোষণালৈকে আমি প্ৰত্যেকটো প্ৰতিশ্ৰুতি আমি পূৰণ কৰিছোঁ মোৰ ফাৰ্ষ্ট ইয়াৰৰ যদি বাজেট চাই তেতিয়া তেওঁলোকে ক'ব যে ইটো নহ'ল সিটো নহ'ল কিন্তু তেওঁলোকৰ খবৰ তেওঁলোকে ক'ব প্লেনেটৰিয়াম নহ'ল অহা মাহত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 6টা প্লেনেটৰিয়ামৰ ফাউণ্ডেশ্যন কৰিব হৈ গ'ল টেণ্ডাৰ এলটমেণ্ট হৈ গ'ল কোনটো গাঁওবিলাকত কি হ'ল জানিলেহে গাঁওবিলাকত মুখ্যমন্ত্ৰীৰ যিটো আঁচনি
তাৰ আঁচনিৰ পৰা আজি পেডি প্ৰকিউৰমেণ্ট হৈ আছে, আনকি পদ্ম হাজৰিকাৰ সমষ্টিত যিটো কাম হৈ আছে সেইটো স্কিমৰে পুঁজি। আজি তেওঁলোকে জানিব লাগিব কিমান ল'ৰা ছোৱালীয়ে ট্ৰেক্টৰ পালে, তেওঁলোকৰ হাতত খবৰ নাই। তেওঁলোকে ক'ব পাৰে যে আপুনি ইমান দিম বুলি কৈছিল, আপুনি ইমান দিব পৰা নাই, বাট এভৰিথিং হেজ বিন ষ্টাৰ্টেড নাও, এভৰি এনাউন্সমেণ্ট ইজ অন দ্য গ্ৰাউণ্ড। এটা এনাউন্সমেণ্ট নাই যিটো গ্ৰাউণ্ডত নাই। আজি আপুনি খবৰ কৰিলে গম পাব যে যিমান মিনি ৰাইচ মিল, ফিচাৰিজ আৰু আমাৰ মিল্কৰ ওপৰত স্পৰ্টছ ফিল্ড, এই গোটেইবিলাক চিফ মিনিষ্টাৰ আমাৰ যিটো CMSGY তাৰ পৰাই কাম, সমগ্ৰ গ্ৰাম বিকাশ যোজনাৰ পৰাই কাম চলি আছে। প্ৰায় 2000 কোটি টকাৰ কাম আজিৰ দিনটোত চলি আছে। তেওঁলোকে নাজানে কাৰণে এই কথাবোৰ কৈ আছে, কাৰণ তেওঁলোক গ্ৰাউণ্ডৰ পৰা বহুত দূৰত নহয়। তেওঁলোকৰতো গোটেই দিনটো আজমলক লৈ ব্যস্ত থাকে, গতিকে ধুতি লুঙিক লৈ ব্যস্ত থাকে, গতিকে আমি কি কৰিলো খবৰ নাই তেওঁলোকৰ। মই আহিছো। গতিকে ক'ত ট্ৰেজাৰী হ'ল, তেওঁ এজন বুলি কৈছিলে, মই ক'ত হ'ল এইটো এখন ষ্টেটমেণ্ট দি দিছো, লৈ ল'ব, আপোনালোকে চেক কৰি ল'ব পাৰিব ফিল্ডত ৰিপৰ্টাৰ পঠাই। গতিকে মই সংবাদ মাধ্যমৰ জৰিয়তে মই ৰিপুণ বৰা ডাঙৰীয়াক আহ্বান জনাম যে তেওঁ মোক ঘৰত তেওঁৰ সময় এটা দিয়ক, তেওঁৰ ঘৰত মই যাম, বা যিকোনো এজন বিধায়কৰ ঘৰত তেওঁ সময় দিয়ক, মই তেওঁৰ ঘৰত যাম। তৰুণ গগৈ ডাঙৰীয়াৰ 5 বছৰৰ বাজেট আৰু আমাৰ 5 বছৰৰ বাজেট আমি লৈ যাম। তেওঁ গৌৰৱ অনুভৱ কৰিব যে অসম কিমান আগবাঢ়িলে, তেওঁ গম পাব নহয়। তেওঁ বৰ্তমান তেওঁতো মাটিত নাই, গতিকে মাটিত নামিলেই তেওঁ গোটেই খবৰখিনি গম পাব। গোটেইকেইটা দিনৰ মই লৈ যাম, কিন্তু সংবাদ মাধ্যমততো তৰ্ক বিতৰ্ক কৰি লাভ নাই, কাৰণ এই কথাবোৰ এনেকুৱা বহুত স্পেচ লাগে। মোৰ বাজেটখনে গাওঁতে 4 ঘণ্টা লাগে, তাৰ ইমপ্লিমেণ্টেশ্যনটো 8 ঘণ্টা লাগিব ক'ব গ'লে। যদি আপোনালোকে নন ষ্টপ টিভিত শুনিব খোজে, মই বছৰ গাই গৈ থাকিম, যে লাইভ টেলিকাষ্ট হৈ থাকিব। চক, এইটো ৰিপুণ বৰা ডাঙৰীয়াৰ অতি ঠেক মানসিকতা। অৰুণোদয় আঁচনি, যাৰ জৰিয়তে ৰাইজে মাহত 400 টকাৰ মেডিচিন কিনিব পাৰিব, যাৰ জৰিয়তে দালি চেনি 50% দামত কিনিব পাৰিব, সেই আঁচনিটোক ৰিপুণ বৰা ডাঙৰীয়াই যেতিয়া সমালোচনা কৰে, তেওঁ একচুৱেলি অসমৰ দৰিদ্ৰ মানুহখিনি ভেঙুচালি কৰাৰ সমান। তেওঁ নিজে বা আমাক ভগৱানে এটা স্থানত আদি থিয় কৰাই থৈছে। এই স্থানৰ পৰা দুখীয়া দৰিদ্ৰ মানুহক ইটিকিং কৰাৰ অধিকাৰ আমাৰ নাই। তেওঁ যদি অৰুণোদয়ৰ দৰে বৈপ্লৱিক আঁচনি এটা, যাৰ জৰিয়তে কোনো দুৰ্নীতি নাই, কৰাপশ্যন নাই, পাৰ্চেছ নাই, প্ৰকিউৰমেণ্ট নাই, চিধি বেংকৰ একাউণ্টত গৈ প্ৰত্যেক মাহে পুঁজি পাব, এইটো কি সাধাৰণ কথা? আজি প্ৰাইভেট স্কুলৰ শিক্ষকসকলে মোৰ ওচৰত ডিমাণ্ড কৰি আছে, ছাৰ অৰুণোদয় স্কিমটো আমাকো দি দিয়ক, স্কুলবিলাক বন্ধ হৈ আছে। এইটো কি ধেমালি স্কিম? আজি শংকৰদেৱ বিদ্যা নিকেতনৰ আচাৰ্যসকলে মোক কৈ আছে, ছাৰ আমাক অৰুণোদয়টোত ল'ব নোৱাৰে নে, আমিতো ফিজ উঠাব নোৱাৰো স্কুলৰ পৰা। এইটো কি এটা সাধাৰণ স্কিম নেকি? মোক দিল্লীৰ পৰা সুধি আছে বেলেগ ফাইনেন্স মিনিষ্টাৰ বিলাকে যে আপুনি কেনেকে কৰিছে এইটো স্কিম। তো ৰিপুণ বৰা ডাঙৰীয়াই ৰাজ্যসভাৰ MP দৰমহা পায়, তেওঁ বা তেওঁৰ আন পৰিবাৰেও তেওঁৰ MLA পেঞ্চন আদি পায়। আমি দৰিদ্ৰ মানুহক ইটিকিং কৰাৰ আমাৰ সাহস নাই নহয়। তেওঁৰ মানে হিতাধিকাৰী, মোৰ মতে তেওঁলোক দৰিদ্ৰ নাৰায়ণৰ পূজা। এইটো হ'ল কংগ্ৰেছ আৰু আমাৰ পাৰ্থক্য। কোনচা হিতাধিকাৰী? বাঘবৰৰ হিতাধিকাৰীয়ে মোক ভোট দিব নেকি? জনিয়াত যে হিতাধিকাৰী হ'ব, মোক এটাও ভোট দিব নেকি? জলেশ্বৰত যে 16,000 পৰিয়াল এইটো পাব, কি বিজেপিয়ে 16,000 ভোট পাব? কওক, ৰিপুণ বৰাই গেৰেণ্টি দিয়ক, কোনচা হিতাধিকাৰী? আজি যে 7 লাখ ল'ৰা ছোৱালীক মই বিনামূলীয়া এডমিশ্যন কৰি দিলো, সেই 7 লাখৰে জানো বহুতে কা আন্দোলন কৰা নাই? কোনচা হিতাধিকাৰী? এইটো ৰাইজৰ অধিকাৰ।
অধিকাৰ আৰু হিতাধিকাৰীৰ মাজত পাৰ্থক্যটো তেওঁলোকে বুজি নাপায় জনিয়া সমষ্টিত আমি ইলেকশ্যন উঠিছিলো 10,000 লৰাকে মই বিনামূলীয়া এডমিশ্যন দিয়া আছে 5টা কল ভোট পালেতো 50,000 পাব লাগিছিল কোন চা হিতাধিকাৰী হয় যদি ভোটৰ বিনিময়ত দিয়া যায় হিতাধিকাৰী শব্দটো খুব ভাল শব্দ ইট ইজ এ পজিটিভ ৱৰ্ড কিন্তু পলিটিক্স নিগেটিভ হিচাপে ইউজ কৰা যায় যে হিতাধিকাৰীৰ জৰিয়তে ভোট বেংক সৃষ্টি কৰা এটা মোক কি জলেশ্বৰত অৰুণোদয় পালে এটাও ভোট দিব কোনোবাই না মই ভোট খুজিব যাম মই হিতাধিকাৰী সৃষ্টি কৰিটো মই ভোট খুজিব যাব লাগিব মইতো নাযাওঁ ভোট খুজিব তাতে মই যাম নেকি জলেশ্বৰত মই যাম নেকি বাগবৰত মই যাম নেকি জনিয়াত ভোট খুজিব মই ভোটেই খুজিব নাযাওঁ তাতে গতিকে হিতাধিকাৰী কথাটো কৰ পৰা আহিলে হয় নহয় যদি কিবা ৰিপুন বৰা ডাঙৰীয়া যদি ডাউট আছে যে এইবিলাকক আমি পইচা দি ভোট খুজিব দিম তেওঁক মই আজিয়ে কৈ দিছো যে মই ভোট খুজিব নাযাওঁই তাতে জলেশ্বৰ বাগবৰ সাউথ সালমাৰা তাতে মই ক'ত যাম ভোট খুজিব গ'লে বা মোক দিব নেকি গতিকে সেইকাৰণে তেওঁলোকৰ কথাটো বেলেগ তেওঁলোকে ধুতিলিঙি কিনিছিল কন্ট্ৰেক্টৰৰ পৰা কমিশনৰ কাৰণে আমাৰটো ডাইৰেক্ট বেংকত টকা যাব কোনো ঝামেলাই নাই সেইকাৰণে এই বিতৰ্কবিলাক ইয়াত কৰি লাভ নাই তেওঁলোকৰ কথাটো যে মই এইটোৱে কম যে দৰিদ্ৰ মানুহ যাক ভোট দিয়ক নিদিয়কক কাকো ইটিকিং কৰিব নাপায় অৰুণোদয় আঁচনিকো সমালোচনা কৰে নেকি মানুহে তাতো মানসিকতাটোৱে বিকৃত হ'ব লাগিব আৰু 20 লাখ মানুহৰ অভিশাপ কিয় খায় ৰিপুন বৰা এনে দিনকাল বেয়া চলি আছে আৰু এই 20 লাখ মানে একেলগে অভিশাপ দিলেতো বেয়াই হৈ যাব দেখোন গাড়ী এক্সিডেন্ট হৈ যাব দেখোন মানুহৰ আশীৰ্বাদৰ কাৰণেহে ৰাজনীতি কৰিব লাগে কোনবা অভিশাপ দিয়ে নেকি আমি ধুতিলুঙিক সমালোচনা কৰি কৈছিলো যে ধুতিলুঙি নলব আমি এডমিশন বিনামূলীয়া কৰি দিম মানে আমি অল্টাৰনেটিভ পলিটিক্সৰ কথা এটা কৈছিলো তেওঁ আকৌ অৰুণোদয় কিয় কৰিছে বুলি 20 লাখ মানুহৰ গালি খাই আছে 20 লাখ পৰিয়াল 5 জনকৈ এটা ঘৰত থাকিলে 1 কোটি মানুহৰ অভিশাপ ললে ক'ত চলিব পাৰিব মানুহ গাড়ী এক্সিডেন্ট হৈ যাব আৰু এইবিলাক কথা কলে হাইকোৰ্ট এটাকেতো এক্সিডেন্ট হৈ যাব মানুহৰ অভিশাপ লৈ ললে আশীৰ্বাদ থলেহে মানুহৰ কাৰো এক্সিডেন্ট নহয় হয় নহয় সেইকাৰণে আপোনালোকে ৰিপুন বৰা ডাঙৰীয়াক পালে ক'ব যে মানুহৰ আশীৰ্বাদৰ কাৰণে ৰাজনীতি কৰিব লাগে অভিশাপৰ কাৰণে নহয় ঠিক আছে আৰু কিবা সুধিবলগীয়া আছে এইটো সব আমাৰ হাতত যেটো তথ্য আছে আমি 8 লাখ বাগানত কাম কৰা শ্ৰমিকক আমি বেংক একাউণ্ট খুলি দিছো তাৰমানে আজিৰ ডেটত আপুনি যদি একদম থাম ৰুল হিচাপে চাই 8 লাখ শ্ৰমিক কৰ্মচাৰী বাগানত ইনভলভ হৈ আছে তেওঁলোকৰ যদি 5 মেম্বাৰ ফ্যামিলি ইট ইজ এ 40 লাখ তাৰমানে বাগান সম্প্ৰদায় বুলি ক'লে চাহ বাগিচাৰ ভিতৰত 40 লাখ মানুহ থাকে তাৰ এট এনি পইণ্ট অফ টাইম আমি যদি কওঁ যে 10% স্কুলত আছে তেতিয়ালে ইট উইল হেল্প লাখস অফ ষ্টুডেন্ট আৰু মোৰ ধাৰণা যে এমিত পঢ়ি তেওঁলোকে এৰি দিছিল পঢ়াটো এতিয়া যেতিয়া হাই স্কুলত একেটা বাগানৰ ভিতৰত এমি এলপি হাই স্কুল দুটা হৈ গ'ল নেচাৰেল প্ৰগ্ৰেছনৰ কাৰণে অসমত ড্ৰপ আউট ৰেট হাই স্কুল ষ্টেজত বহুত কমি যাব আৰু ইট উইল বেনিফিট এ ষ্ট্ৰং কমিউনিটি অফ 45 lakhs people চৰকাৰে লাষ্ট স্কুল স্থাপন কৰিছিল আমি যে CBSEৰ 20খন স্কুল চলাই আছো অসমৰ এডুকেশ্যনেলি ব্যাকৱাৰ্ড স্কুল বিলাকত মোৰ লাষ্ট মই শিক্ষা মন্ত্ৰী থাকোতে 2012 চনত মই 16খন স্কুল আৰম্ভ কৰিছিলো CBSE স্কুল that was the last school আৰু গভৰ্ণমেণ্ট স্কুল বিলাকটো ব্ৰিটিছে পাতি থৈ যোৱা ব্ৰিটিছৰ পিছত আজি ৰাষ্ট্ৰীয় একতা দিৱস 6ষ্ঠ সংখ্যক ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে দেশবাসীয়ে ফুৰিছে লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলক লৌহ মানৱ গৰাকীৰ 145 সংখ্যক জন্ম জয়ন্তী দেশবাসীয়ে জনাইছে শ্ৰদ্ধাঞ্জলি ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে গুজৰাটত শুকুৰবাৰে উপস্থিত হৈছিল আৰু আজি যেহেতু দ্বিতীয়টো দিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গুজৰাটত থকা ষ্টেচু অফ ইউনিটিত পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে লৌহ মানৱ গৰাকীক শ্ৰদ্ধাঞ্জলি জনায়
ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেভৰিয়া আৰু সাবৰমতী জলবন্দৰ মুকলি কৰাৰ লগতে শুভাৰম্ভ কৰিব চিপ্লেন ছাৰ্ভিচ। কেভৰিয়াৰ পৰা সাবৰমতী নদীলৈ চিপ্লেন ছাৰ্ভিচ চলিব। কেভৰিয়াৰ পৰা সাবৰমতীৰ মাজত দেশৰ প্ৰথমটো চিপ্লেন ছাৰ্ভিচ হ'ব। আজি দ্বিতীয়টো দিনা কাৰ্যসূচীটো যথেষ্ট সংখ্যক কাৰ্যসূচী আছে। সেই সময়ছোৱাত ভাষণ দি থকা অৱস্থাৰ কিছু দৃশ্যাংশ আমি দেখুৱাই গৈছো। सरदार पटेल की सभी देशवासियों को सरदार वल्लभ भाई पटेल की जन्म जयंती की बहुत बहुत शुभकामनाएं। देश की सैकड़ों रियासतों को, राजे रजवाड़ों को एक करके देश की विविधता को आजाद भारत की शक्ति बनाकर सरदार पटेल ने हिंदुस्तान को वर्तमान स्वरूप दिया। 2014 में हम सभी ने उनके जन्मदिन को भारत की एकता के पर्व के रूप में मनाने की शुरुआत की थी। इन 6 वर्षों में देश ने गांवों से लेकर महानगरों तक, पूरब से पश्चिम तक, कश्मीर से कन्याकुमारी तक सभी ने एक भारत श्रेष्ठ भारत के संकल्प को पूरा करने का प्रयास किया है। आज एक बार फिर यह देश मां भारती के महान सपूत को, देश के लौह पुरुष को श्रद्धा सुमन समर्पित कर रहा है।